আজি যিহেতু শিৱ পূজা সেই উপলক্ষে আমি ওচৰৰ মন্দিৰতে গৈছিলোঁ। আমি এনেকৈ অলপ সময় থিয় হোৱাৰ পিছত যিহেতু মন্দিৰত অকণমান হ'লেও ভিৰ থাকেই, আমি এনেকৈ অকণমান শাৰী পাতি ল'লোঁ। ইফালে নামৰ পাৰ্টি এজন দুজনকৈ আহিছে। এয়া আমি এনেকৈ ধুনীয়াকৈ শিৱ বাবাৰ ওচৰত গ'লোঁ, ধুনীয়াকৈ তাতে গাখীৰ পানী ঢালি পেলাই আমি আহিলোঁ। কিন্তু অলপ সময় ৰখিব লগা হ'ল যিহেতু অকণমান হ'লেও ভিৰ থাকেই। এয়া লাহেকৈ নাম পাৰ্টি আহিছেই, সকলোৱে বহি প্ৰায় আৰম্ভ হ'বই আৰু সেনেকুৱা মই অকণমানকৈ দেখুৱালোঁ। যিহেতু বেছি টাইম থকা নহ'ল আমাৰ তাতে, আমি পূজা কৰি পেলাই সেৱা কৰি পেলাই আমি প্ৰায় তাৰ পৰা গুচিয়ে আহিলোঁ। মই অকণমানিকৈ আপোনালোকক দেখুৱালোঁ। এয়া নাম পাৰ্টি আহিছেই, চবেই এনেকৈ পূজা কৰি আছে। যিহেতু আমি অকণমান আগতেই গ'লোঁ, সন্ধিয়া ভাগত বেছিকৈ ভিৰ হয় বুলি। যিহেতু ল'ৰাৰ এক্সাম, আহি পঢ়িব লাগিব। এয়া ওচৰত যিহেতু শিৱ বাবাৰ মন্দিৰ, তাতেতো গণেশ বাবা থাকিবই, গণেশ বাবা, লক্ষী এয়া এনেকৈ আছে। ইয়াতে থাপনাও আছে, বিষ্ণু এনেকৈ সকলোবিলাক আছে। মই অকণমানিকৈ আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। এয়া নাম পাৰ্টি আহিলে আমি সেৱা কৰি তাৰ পৰা গুচি আহিলোঁ গোটেইকেইটাই মিলিয়ে। কিন্তু মোৰ ল'ৰাটো দেখিছেনে আপোনালোকে, চাবচোন, তাক ভিডিঅ' কৰিম বুলি সি ওচৰত নাথাকে, সি দূৰত থাকে। দেখিছে, সেয়া সি নাহে ওচৰত, সি দূৰতে থাকে। আপোনালোকে বাৰু ক'ত ক'ত পূজা কৰিলে এবাৰ কমেণ্ট কৰি জনাব দেই। আমি বাৰু ওচৰৰ পৰাই আহিলোঁ, বেছি দূৰত যোৱা নাই। আজিলৈ আহিলোঁ।